ৰাতিটোৰ আধাখিনি সময় শেষ হোৱাৰ পাছতো সত্যসাধন দুৱৰাৰ টোপনি অহা নাই। মনটো অস্থিৰ হৈ আছে। টোপনিৰ কাৰণে বাচ্চাই বিচনাত পৰি থকাটো বৰ শান্তিকৰ কথা। তেওঁ উঠি আহিল। দুৱৰাই বন্ধ খিৰিকী খুলি দিলে। বতাহ হেঁচাতি ভিতৰলৈ সোমাই আহিল। বতাহে কোনো বনৰীয়া ফুলৰ গোন্ধ কঢ়িয়াই অনা নাই। এয়া মহানগৰৰ চিনাকি গোন্ধ। জাবৰ জোথৰ আৰু ইন্ধন পৰাৰ মিশ্ৰিত অসহ্যকৰ গোন্ধ। এতিয়া মাৰ্চৰ দ্বিতীয় পষেক। ফাগুন চ'তৰ লঠঙা গছত পলাশ ফুল ফুলাৰ সময়। কিন্তু ইয়াত আকাশত জুই জ্বলোৱা পলাশৰ ফুল নাই। কল ফাটি উৰি যোৱা শিমলুৰ তোলা নাই। জোনাকৰ জালিকটা জলঙাই দি ইয়াত আকাশে কাকো জমি নাচায়। ইয়াত গছৰ কুঁহিপাত, ৰ'দ, বতাহ, বৰষুণৰ লগতে পলাশ শিমলুৰ এখন মন্ত্ৰমুগ্ধ পৃথিৱীৰ কথা পাহৰি যোৱা হয়। এইবোৰ ঘৰত ড্ৰয়িং ৰুমত অথবা ঘৰৰ চুকে কোণে ইনডোৰ প্লেণ্ট সজোৱা হয়। সজোৱা হয় বনচাই গছ। বনচাই পূৰ্ণাংগ বয়সেৰে একোজোপা বামন গছ। বনচাই নকৰা হলে হয়তো সেইজোপা গছেই ডালে পাতে শাখা প্ৰশাখাই কিমান ঠাই জুৰি শ্ৰান্ত ক্লান্ত পথিকক ছাঁ দিলেহেঁতেন। কিমান পথিক সেই ছায়াময়তাত মূৰ থৈ শৰীৰ মনেৰে উজ্জীৱিত হলহেঁতেন। তেওঁ য'ত থিয় হৈ ৰাতিৰ তামৰঙী আকাশ চাই আছে, সেই বাৰণ্ডাটো সজোৱা আছে বকুল, বট আৰু বগানভেলিয়া ফুলৰ বনচাই। আচলতে পত্নী নন্দিতাৰ এয়া চখ। নন্দিতাৰ বন্ধু বান্ধৱীৰ মতে এয়া নন্দিতাৰ আশ্চৰ্যকৰ প্ৰতিভা। নন্দিতাৰ মতে বনচাই সৃষ্টিত কষ্ট আছে। কাণ্ড, শিপা আৰু ডালপাত ছাটিলেই নহয়, গছ অকণমান ডাঙৰ হলেই বাঢ়ি অহা শাখা প্ৰশাখা চোকা অস্ত্ৰেৰে কাটিব লাগে। ইয়াক কোৱা হয় প্ৰুনিং। তদুপৰি গছৰ কাণ্ড বা শাখাক নিজৰ মনোমত ৰূপ দিবলৈ হলে তাঁৰেৰে সেই নিৰ্দিষ্ট আকাৰত বান্ধিব লাগে। নন্দিতা এইবোৰ কামত পাকৈত। কোনেও নাজানিলেও সত্যসাধন দুৱৰাই জানে তেওঁ এজন বনচাই পুৰুষ। খুব সাৱধানে তেওঁকো নন্দিতাই শিপা আৰু ডাল ছাটি ছাটি ক্ৰমশঃ বনচাই কৰি তুলিছে। কাটি দিয়া হৈছে তেওঁৰ অনুভৱৰ শাখা প্ৰশাখা। সত্যসাধন দুৱৰা এজন ভয়াতুৰ মানুহ। খুব সৰুৰে পৰাই তেওঁৰ মনত ভয় আৰু ভয়। লেমৰ পোহৰত বেৰত পৰা তেওঁৰ নিজৰ ছাঁটোলৈ ভয়, বেজী ল'বলৈ ভয়, ভাওনা তোলোৱা অসুৰলৈ ভয়, পৰীক্ষালৈ ভয়। তেওঁৰ ভয়ৰ বহুত কাৰণ। দিন বাগৰাৰ লগে লগে তেওঁৰ ভয়ৰ কাৰণো বাঢ়ি গৈ থাকিল। কিন্তু যিটো ভয়ক অতিক্ৰম কৰি তেওঁ দেউতাকক ন্যায় আৰু নিজকো শান্তি দিব পাৰিলেহেঁতেন, সেই ভয়েই তেওঁক ভিতৰি ভিতৰি কোঙা কৰি পেলালে। হাইস্কুলৰ অংকৰ শিক্ষক দেউতাকে স্কুলৰ পৰা বাহিৰে বাহিৰে 3টা টিউচন কৰি ঘৰ পাওঁতে সন্ধিয়া উকলি যায়। স্কুলৰ পৰা দুৱৰা খোজকাঢ়ি ঘৰলৈ গুচি আহে। আহি তেওঁ ঘৰত প্ৰায় মাকক অকলে নাপায়হি। সেই সময়ত বাপুকণ খুৰা বহি থাকে। স্কুলৰ দিনটোৰ কথাবোৰ মাকক ক'বলৈ তেওঁৰ মন যায়, কিন্তু মাক সেই সময়ত বাপুকণ খুৰাৰ লগত ব্যস্ত থাকে। মজিয়াত বাঢ়ি থোৱা ভাতৰ ঢাকোন পুতেকে উদঙালে নে নাই সেইটো চাবলৈও তেওঁৰ সময় নাই। খকা মকাকৈ ভাতকেইটা খাই পিছ দুৱাৰেদি খৰধৰ কৰি ওলাই যায়। গৈ বৰপুখুৰীৰ পাৰৰ ফিল্ডত বহি থাকেগৈ। তেতিয়া তেওঁৰ লগৰবোৰ আহি পাবৰ সময় নহয়। মাকে তেওঁক বুৰ্বক বুলি ভাবিলেও তেওঁ কিন্তু সকলো বুজে। সন্ধিয়া 7 কিলোমিটাৰ চাইকেল কোবাই ঘৰলৈ ঘূৰি অহা ভাগৰুৱা দেউতাকৰ মুখখন মনত পৰি তেওঁ কান্দিবলৈ মন যায়। তেনেকুৱা দিনত তেওঁ প্ৰতিজ্ঞা কৰে আজি দেউতাকক সকলো ক'ব। কিন্তু ঘৰলৈ আহি তেওঁৰ ভয় লাগে যদি মাক দেউতাকৰ মাজত কাজিয়া হয়, হুলস্থুলত ঘৰখন তল ওপৰ হয়। এয়া তেওঁৰ জন্মগত ভয়। হ'ব পাৰে তেওঁ ক'ৰবাত পঢ়িছিল মানুহৰ জন্মগত ভয় দুবিধ, কোলাহল বা ডাঙৰ শব্দ আৰু ওপৰৰ পৰা তললৈ সৰি পৰাৰ ভয়। বাকীবোৰ পৰিৱেশ আৰু সমাজ সৃষ্ট। খেলি আহি সন্ধিয়া তেওঁ ঘৰত দেখেহি সকলো স্বাভাৱিক। দেউতাকৰ বাবে গৰম পানী চাহৰ যোগাৰ কৰা মাক একেবাৰে দোৰঘোৰ প্ৰতিপ্ৰাণা গৃহিণী। তেওঁৰ খেলি মেলি লাগে। সেইবোৰ দিনত তেওঁ সোনকালেই পঢ়া টেবুলত বহে।
চাহ খাই আহি তেওঁৰ ওচৰতে বহি কিবা কিবি পঢ়ি থকা দেউতাকৰ মুখলৈ মনে মনে চায়। টেবুলৰ তলত থকা তেওঁৰ হাতৰ তলুৱাত তেতিয়া বাপুকণ খুৰাই অনা মৰ্টন ঘামি উঠে। পঢ়াত মন দিব নোৱাৰা তেওঁৰ অস্থিৰতা লক্ষ্য কৰি তেনেকুৱা সময়ত দেউতাকে তেওঁক প্ৰায়ে কয়, ভালকৈ পঢ় শুন, ভালকৈ পঢ়। তেওঁ ভয় কৰা সময়বোৰতো সেইজন দেউতাকেই ঢাল হৈ ভৰসা দিয়ে। কিহৰ ভয় ইমান, কিহৰ ভয়? কিন্তু দেউতাকৰ সেই ভৰসাক ভৰ দি তেওঁ কোনোদিন মাকৰ অন্যায়ৰ প্ৰতিবাদ কৰিব নোৱাৰিলে। আচলতে তেওঁ বামন হোৱাৰ প্ৰথম প্ৰক্ৰিয়াটো নিজেই আৰম্ভ কৰিছিল। তেওঁ ভয়াতুৰ মানুহ, সেইটোৱে আচল কথা। মেট্ৰিক পাছ কৰি তেওঁ কটন কলেজত পঢ়িবলৈ ওলাই আহিল। M.Com পাছ কৰিয়েই তেওঁ ৰাজ্য চৰকাৰৰ অধীনৰ ষ্টেটিষ্টিকেল ডিপাৰ্টমেণ্টত ভাল চাকৰি পালে। সেয়া তেওঁৰ যোগ্যতাৰ পৰিচয়। তেওঁ ভালেই পালে। ঘৰখনৰ উশাহ বন্ধ হোৱা পৰিৱেশৰ মাজত সোমোৱাৰ পৰা তেওঁ ৰক্ষা পৰিল। বাহিৰে বাহিৰে তেওঁ চাকৰিত যোগ দিলে। ইতিমধ্যে দেউতাক মাকৰ মাজত এটা ডাঙৰ ফাট মেলিলেই। গাঁওখনৰ সকলো মানুহৰো তেওঁৰ দৰে ভয়াতুৰ নহয়তো। সেই ফাট আৰু জোৰা নালাগিল। একেখন ছালৰ তলতে থাকিও দুটা মানুহ বহুত দূৰৰ হৈ গ'ল। বাপুকণ খুৰা তেওঁলোকৰ ঘৰলৈ আহিবলৈ এৰা বহুত দিন হ'ল। কিন্তু দেউতাকৰ বিশ্বাস আৰু ভালপোৱাক মাকে যেনেকৈ আলৈ আথানি কৰিলে, সেই কথাই মানুহটোক ভিতৰলৈকে কঙা কৰি পেলালে। ৩৫ বছৰীয়া মানুহ এজনীয়ে যেতিয়া ১৬-১৭ বছৰীয়া ছোৱালীৰ দৰে বতাহত উৰিবলৈ ধৰে, তেতিয়া জোৰ কৰি সজাত সোমোৱাই লাভ নাই। সেই লাভ নাইকিয়া কাম দেউতাকে নকৰিলে। কৈফিয়ত বিচাৰি কোনোদিন মাকৰ লগত তৰ্ক বিতৰ্ক নকৰিলে। এসময়ত তেওঁৰ মাত কথা আৰু ফৰকাল হাঁহি নাইকিয়া হৈ গ'ল। মাত্ৰ নীৰৱে ভাবি থাকিল, অংক মাষ্টৰৰ জীৱনৰ অংকই ভুল হৈ গ'ল। ভুল অংকৰ খেলি মেলিয়ে বোধ কৰোঁ দেউতাকৰ আয়ুস কমাই আনিলে। নহ'লেনো সদায় চাইকেলেৰে অহা যোৱা কৰা চিনাকি বাটটোতে তেওঁৰ ভুল হয়নে? ট্ৰাক এখনৰ তলত মৃতদেহ হৈ পৰি ৰোৱা মানুহটোৱেও বাৰু হুলস্থুল আৰু অশান্তিলৈ ভয় কৰিছিল নেকি? সেইটো প্ৰশ্ন আজিও সত্যসাধন দুৱৰাৰ মনত থাকি গ'ল। দেউতাকৰ মৃত্যুৰ এবছৰৰ পাছত মাকে তেওঁৰ বিয়াৰ কথা ক'বলৈ আৰম্ভ কৰিলে। ঘৰখনৰ অভিজ্ঞতাই সংসাৰৰ বন্ধনৰ প্ৰতি তেওঁৰ মনত ভয় সোমোৱাই থৈছে। তেওঁ পিছ হঁহকা মাৰিলে। কিন্তু মোমায়েক, বন্ধুবোৰ আৰু মাকৰ নেৰানেপেৰা কথা এৰাব নোৱাৰি তেওঁ বিয়াত সন্মতি দিলে। মোমায়েকৰ বন্ধু মহানগৰৰ বাসিন্দা ধনী ব্যৱসায়ী মহানন্দ বৰুৱাৰ একমাত্ৰ আদৰ্শা কন্যা নন্দিতা। তেওঁৰ চাকৰিটোৰ জোৰত ন-কইনা ৰূপে তেওঁৰ গাঁৱৰ ঘৰত সোমালেহি। কিন্তু তেওঁ জনা নাছিল বিয়াখনৰ যোগেদি তেওঁৰ অন্তৰতম সত্তাটোৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া গভীৰভাৱে আৰম্ভ হৈ গৈছে। তেওঁ বনচাই হোৱাৰ প্ৰক্ৰিয়া। ঠিক কোনদিনা তেওঁৰ শিপাত প্ৰথমটো ঘাপ পৰিছিল? তেওঁৰ বাঁহী বিয়াৰ দিনা? নহয়, তাৰ পাছদিনা। দুপৰীয়া ভাত খাই ন-কন্যা নন্দিতাই নিজৰ ৰুমত ৰেষ্ট লৈছিল। সেই সময়তে কইনা চাবলৈ গাঁৱৰ কোনোবা খুৰী, বৰমাহঁত আহিছিল। সত্যসাধন দুৱৰাৰ মাক দুৱাৰত শব্দ নকৰাকৈ নন্দিতাৰ কোঠালৈ সোমাই গৈছিল। কি হৈছিল তাৰ পাছত? খুব স্পষ্টকৈ নন্দিতাই মাকক শিক্ষা দিছিল যে নক নকৰাকৈ কাৰোবাৰ ৰুমত সোমোৱাটো আনকালচাৰ্ড কথা, অসভ্যালীৰ ষ্ট্ৰংগাৰ ইংৰাজী পৰিভাষা। কান্দি কান্দি ওলাই অহা মাকে তেওঁক আপত্তি দিছিল। তেওঁ নন্দিতাৰ পৰা কৈফিয়ত বিচাৰিছিল। কিন্তু নন্দিতা হাৰ মনা মানুহ নহয়। নন্দিতাৰ কালী গোসানীৰ দৰে উগ্ৰ ৰূপ দেখি তেওঁৰ মনলৈ জন্মগত ভয়টো যেন ঘূৰি আহিছিল। শেষলৈ নন্দিতাৰ উচ্চ স্বৰৰ ওচৰত তেওঁৰ মাতটো মেকুৰীৰ মেও মেওৰ দৰে হৈ গৈছিল। কিন্তু তেওঁ যেন শুনিছিল শিপা কটাৰ এটা ঘুপ ঘুপ শব্দ। হয়, নন্দিতাই এনেকৈ তেওঁক বনচাই কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তাৰ পাছত বহুত সময়ত তেওঁৰ শিপা ডাল পাত কটা, তেওঁৰ প্ৰুনিং কৰাৰ লগতে মনোমত ৰূপত গঢ় দিবলৈ নন্দিতাই তেওঁৰ মন আৰু মগজুত এডাল সূক্ষ্ম তাঁৰ বান্ধিছিল। সেইডাল তাঁৰেৰে তেওঁৰ হৃৎপিণ্ড কেনেকৈ ৰক্তাক্ত কৰিছিল তালৈ নন্দিতাৰ খেয়াল নাছিল। আচলতে নন্দিতা এনেকুৱা সৰু সুৰা চেণ্টিমেণ্টক গুৰুত্ব দিয়া মানুহ নহয়। নন্দিতা সাহসী, তেওঁ ভয়াতুৰ, সেইটোৱে আচল কথা। কিবা কামত ৪০০ কিলোমিটাৰ দূৰৈৰ পৰা বাছত আহি গাঁৱত থকা খুৰাকৰ পুতেক ভাইটোৱে
তেওঁৰ মহানগৰৰ ঘৰত উঠিছিলহি। টেঙামৰা এমুঠি, উখোৱা চাউল কেইটামান, কাঠ আলু এটুকুৰা, খৰিচা অকণমান, এইবোৰকে লৈ সি ককায়েকৰ খবৰ এটা ল'বলৈ আহিছিল। সেইদিনা নন্দিতাৰ মোমায়েকৰ ছোৱালীৰ জোৰণ। কাম কৰা মানুহজনীয়ে চাহ দিয়াৰ পাছতো ভায়েকক মাত এষাৰ দিবলৈ নন্দিতাৰ সময় নহ'ল। নবনাই নেকি? বোলা ভায়েকৰ প্ৰশ্ন আওকাণ কৰি ভিতৰলৈ গৈ তেওঁ নিজস্ব মেও মেও মাতেৰে নন্দিতাক কাকুতি কৰাৰ দৰে কৈছিল, অপু নহ'লে আজি ইয়াতে থাকক। নেইল পলিচ লগাই থকা নন্দিতাই তেওঁলৈ নোচোৱাকৈ কৈছিল, আমিতো ওলাই যাম, তাৰ ভাত পানী কি হ'ব? বায়ে ৰান্ধি থৈ যাওক। বাই দেখোন সোনকালেই যাব। তাতকৈ এটা কাম কৰা, যিকেইটা বস্তু আনিছে হিচাপ এটা কৰি পইচা দি বিদায় দিয়া। সত্যসাধন দৌৰা থৰ লাগিছিল। ভায়েকে মৰমতে লৈ অনা বস্তুকেইটাৰ দাম দি ঘূৰাই পঠাব লাগে। পৃথিৱীত এনে কি সম্পদ আছে যে তাৰে 400 কিলোমিটাৰ দূৰ বাছত কঢ়িয়াই অনা এটুকুৰা কাঠ আলু, কেইটামান উখোৱা চাউল অথবা অকণমান খৰিচাৰ দাম দিব পাৰি? কিন্তু সেই স্তব্ধতাক অতিক্ৰমি তেওঁ জোৰকৈ ক'ব নোৱাৰিলে, বায়ে দেখোন সদায় ৰাতিৰ সাঁজ ৰান্ধি থৈয়ে যায়, আজিও পাৰিব। অথবা তেওঁ ক'ব নোৱাৰিলে, এসাঁজহে, সি নিজে ৰান্ধি ল'ব পাৰিব দিয়া, ঘৰৰ ল'ৰাহে। বাহিৰলৈ ওলাই আহি তেওঁ অপুক কৈছিল, নবৌৰ গাটো বেয়া, হস্পিটেললৈ নিব লাগে, তই ইয়াত অশান্তিহে পাবি নেকি? অপুৱে বুজিছিল, সকলো বুজিছিল। বাইজনী আজৰাই দিয়া মোনাটো জাপি কৈছে সি খৰধৰকৈ কৈ উঠিছিল, মই থাকিম বুলি অহাই নাই ককাইদেউ, বাছৰ টিকেট মই কৰি আহিছোঁ। দুয়োটা মানুহে জানিছিল দুয়ো মিছা কথা কৈছে। অপু ওলাই যোৱাৰ পাছত সত্যসাধন দৌৰাই শুনিছিল শিপা আৰু ডালপাত কটাৰ দৰে শব্দ। তেওঁ আৰু অকণমান সৰু হৈ গৈছে। কম দামী হোটেল এখনৰ বিচনাত পৰি থাকি সেইদিনা অপুৰ এবাৰ ককায়েকৰ ওপৰত খং উঠিছিল, এবাৰ দুখ লাগিছিল। বহুত দেৰিকৈহে তাৰ টোপনি আহিছিল। তেওঁৰ একমাত্ৰ সন্তান আবিৰ। কিমান আয়োজনেৰে তেওঁ তাক এই পৃথিৱীলৈ তেওঁৰ জীৱনৰে স্বাগতম জনাইছিল। নন্দিতাই শৰীৰৰ বিভংগ নষ্ট হোৱাৰ ভয়ত তাক যেতিয়া বুকুৰ অমৃতৰ পৰা বঞ্চিত কৰিছিল, তেওঁ তেতিয়াও অসহায় হৈ চাই থাকিব লগা হ'ল। আয়াৰ লগত ডাঙৰ হোৱা ল'ৰাটোক সাৱটি ধৰি তাৰ শৰীৰৰ ফুল যেন গোন্ধ, চৰাইৰ পাখিৰ দৰে কুহুমীয়া উষ্ণতা বুকুত সাৱটি লৈ তেওঁৰ শুই থাকিবলৈ মন যায়। কিন্তু নন্দিতাৰ মতে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ হ'লে ল'ৰা ছোৱালীক সৰুৰে পৰাই বেলেগ ৰুম, বেলেগ বিচনা দিব লাগে। তদুপৰি বাহিৰৰ দেশত এই ছিষ্টেম গাখীৰ খোৱা কেঁচুৱাৰ ক্ষেত্ৰতো মনা হয়। তেওঁৰ বৰ মন যায় আবিৰক ক'বলৈ তোলা আৰু তেজাৰ কাহিনী, তেজীমলাৰ কাহিনী, নিশাচৰ চৰাইৰ মাতত নামি অহা শীতৰ ৰাতিৰ মায়াময়তা, নৈ, পকা ধান, পথাৰৰ সৰু সৰু আলিত পৰি থকা শালিকী চৰাইৰ কোঢ়াল, বগা বগা কুঁৱলীৰ আঁৰত হেৰাই যোৱা ধূলিয়ৰী বাটৰ অনেক কথা। কেনেকৈ জানো দাৰ্জিলিঙৰ স্কুলৰ শিক্ষাই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষা বুলি নন্দিতাৰ মনত খেলালে, আৰু এদিন তেওঁৰ অনুচ্চ কণ্ঠৰ আপত্তি সজোৰে উৰুৱাই দি নন্দিতাই কথাটো ফাইনেল কৰি পেলালে, আবিৰ তাতেই পঢ়িব। ল'ৰাটো ঘৰৰ পৰা হোষ্টেললৈ ওলাই যোৱাৰ আগদিনা নিশা তেওঁ নিঃশব্দে উঠি গৈ তাৰ ৰুমত সোমাইছিলগৈ। বিচনাত পৰি থকা সেই সৰু ল'ৰাটোক গভীৰ মমতাৰে সাৱটি ধৰি তেওঁ কান্দিব খুজিছিল। সি বুজিছিল সেই কথা। সিও তেওঁক সাৱটি ধৰি তেওঁৰ বুকুত মূৰ গুজি দিছিল। এজন অপদাৰ্থ মেৰুদণ্ডহীন পিতৃৰ অপত্য স্নেহ প্ৰকাশৰ অক্ষমতাক যেন তেওঁৰ সন্তানেও অনুভৱ কৰিব পাৰিছিল। দুটা অসহায় মানুহে ইটোৱে সিটোক সাৱটি যেন ভাগ্যৰ ওচৰত নিঃস্বাৰ্থ আত্মসমৰ্পণ কৰিছিল। সেই নিস্তব্ধ নিশা এজন অন্তঃসাৰ শূন্য ভয়াতুৰ মানুহে মনৰ ভিতৰত যেন শুনিছিল ঘুপ ঘুপ শব্দ, গছৰ শিপা কটাৰ দৰে শব্দ, ঝৰপ ঝৰপ শব্দ, গছৰ ডাল পাত ছাটি থকাৰ দৰে শব্দ। এই জীৱনৰ বহু সময়ত বহু ধৰণে তেওঁৰ ডাল পাত আৰু শিপা ছাটি থকা হৈছে। কাতি বিহুৰ কথা তেওঁ নাভাবে বাৰু, কিন্তু বহাগ আৰু মাঘ বিহুত তেওঁৰ গাঁৱৰ ঘৰলৈ যাবলৈ মন যায়। সেইবোৰ দিনত নন্দিতাৰ শৰীৰ অসুস্থ হয়,
নহলে মহিলা সমিতিৰ গুৰুত্বপূৰ্ণ সভা থাকে। দুৱৰা অকলেই যাব খোজে, কিন্তু গৈ তেওঁ ঘৰত উভৈনদীকৈ টকা পইচা খৰচ কৰিব বুলি উগ্ৰৰূপ ধৰা নন্দিতাৰ বাক্যবানত দিশহাৰা হৈ বিহুত আনন্দ কৰিবলৈ ওলোৱা তেওঁৰ মনটো মুজুৰা পৰি আহে। মাকলৈ টকা অলপ পঠিয়াই তেওঁ বিহুৰ আনন্দ সামৰি থয়। মনৰ ভিতৰত আকৌ সেই ডালপাত ছটা, আকৌ শিপা কটাৰ শব্দ শুনি থাকে। ফ্ৰিজত মাছ মাংসৰ ট্ৰে ভৰি থাকে, অথচ কাম কৰা বাইজনীক কণী এটা বইল কৰি ভাত খাবলৈ দিয়া দেখিলে তেওঁৰ বেয়া লাগে। ড্ৰাইভাৰ ল'ৰাটোৰ ঘৈণীয়েক ঢুকাওঁতে তেওঁ মনে মনে টকা কেইটামান দিছিল। নন্দিতাৰ সন্মুখত তাক সহায় কৰিবলৈ তেওঁৰ সাহসে নকুলায়। অথচ সেইবোৰ মানুহ নহলে সত্যসাধন দুৱৰাৰ জীৱন অচল। নন্দিতাৰ মতে এইবোৰ তেওঁৰ অদৰকাৰী চেণ্টিমেণ্ট। এইবোৰ মানুহক মৰম কৰা মানে চল দিয়া। আচৰিত, উচ্চ শিক্ষিতা নন্দিতাৰ মনত সামান্য মানৱীয় গুণ অকণমানো নাই। নন্দিতাৰ দৰে মানুহে কেৱল ল'ব জানে, বিনিময়ত স্নেহৰ এটি কণাও দিব নাজানে। কেতিয়াবা তেওঁ অতিষ্ঠ হয়, নিজলৈ বিতৃষ্ণা উপজে। কিয় তেওঁ উগ্ৰ হৈ উঠিব নোৱাৰে? কিয় তছনছ কৰি দিব নোৱাৰে তেওঁ এই সংসাৰ? ডিভোৰ্চ বিচাৰি কিয় তেওঁ কোৰ্টত থিয় হ'বগৈ নোৱাৰে? আচলতে ভয়াতুৰ হলেও তেওঁ অমানুহ হ'ব নোৱাৰে। বোধ কৰোঁ অমানুহ হোৱাৰ ভয়ো তেওঁ অৰ্জন কৰিছে, আৰু সেয়ে নিজেই নিজৰ পংগুত্বক মানি লৈছে। আনৰ দাবী মানি লওঁতে লওঁতে তেওঁৰ নিজৰো কিবা দাবী থাকিব পাৰে বুলি পাহৰি গ'ল। যেনেকৈ নহওক, তেওঁ ভয়াতুৰ মানুহ, সেইটোৱে আচল কথা। এতিয়া মাজনিশা পাৰ হৈ গৈছে। এজন ভয়াতুৰ মানুহে এতিয়াও দিনৰ দিনটো পত্নীক সৈমান কৰিবলৈ চেষ্টা কৰি ভাগৰি পৰাৰ ক্লান্তি আৰু অস্থিৰতাত ভুগিছে। তেওঁ উজাগৰে আছে। একমাত্ৰ খুৰাক ঢুকাল, শ্ৰাদ্ধানুষ্ঠানলৈ তেওঁ যাবই লাগিব। নন্দিতাও যোৱাটো কৰ্তব্য। বিয়া বা আন আনন্দৰ অনুষ্ঠান নহয়। মৃতকৰ প্ৰতি সন্মান জনাই ঘৰৰ মানুহকেইজনক মাত এষাৰ দিয়াটো মানৱীয় কৰ্তব্য। নন্দিতাই নুবুজে। বাৰে বাৰে এটা কথাই কৈ আছে, গাঁৱলৈ নন্দিতা নাযায় আৰু তেওঁ সকামলৈ গৈ তাত টকাৰ বাহাদুৰি দেখুৱাবগৈ নালাগে। এতিয়া এই মাজনিশা তেওঁ সিদ্ধান্ত ললে, তেওঁ অকলেই যাবই। গাড়ী নিনিয়ে, ৰাতিৰ বাছতে যাব। কথাটো ভাবি তেওঁ স্বস্তি পালে। আজি বহুদিনৰ পাছত তেওঁ অশান্তিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। শ্ৰাদ্ধৰ আগদিনা ৰাতিপুৱা 6 বজাত তেওঁ ঘৰলৈ সোমাই যোৱা আলিমূৰত নামিলগৈ। ভায়েকে ল'ৰা এটা আগবঢ়াই পঠাইছে। তেওঁ তাৰ বাইকত উঠি ঘৰ পালেহি। 400 কিলোমিটাৰ বাট অকলে আহোঁতে তেওঁৰ 7টা বছৰ লাগিল। লগ পোৱা সকলো আত্মীয়ৰ আগত তেওঁৰ মনৰ এই ভাৱটোৰ বাবে মূৰটো দোঁ খাই থাকিল। কিন্তু পৰম স্নেহ আৰু আদৰেৰে তেওঁ খাবতি লোৱা মানুহবোৰৰ মুখত তেওঁৰ সুদীৰ্ঘ অনুপস্থিতিৰ কোনো চিহ্নই নাই। তেওঁ যেন সকলোৰে বাবে সেই আগৰ মইনাটোৱেই। ভকতৰ আগত সেৱকী হৈ সেৱা কৰোঁতে তেওঁৰ দুচকু ভৰি আহিল। অদ্ভুত এক নিবিড় শান্তিত তেওঁৰ মন প্ৰাণ ভৰি উঠিল। মৎস্যস্পৰ্শৰ ভোজৰ দিনা ৰাতি তেওঁ ঘূৰি আহিব খুজিলে, কিন্তু ঘৰৰ সকলোৱে তেওঁক জোৰকৈ ধৰিলে। থাকচোন, এৰাতি থাকি যা, ভালকৈ কথা বতৰা পতাই নহল। তেওঁ থাকিল। সঁচাকৈ তেওঁক ঘেৰি ধৰি মানুহবোৰৰ কথাৰ যেন অন্তই নপৰিব। সন্ধিয়াটোত অতীতমুখী হৈও তেওঁ বৰ্তমানৰ সময়বোৰ বৰ সুন্দৰকৈ পাৰ কৰিলে। কেৱল অপুৱে তেওঁক সোঁৱৰালে, ৰাতি বহুত হ'ল ককাইদেউ, তুমি সোমাগৈ যোৱা। সত্যসাধন দুৱৰাৰ নিজৰ ঘৰ ওচৰতে যদিও তেওঁৰ মাকো আজি ইয়াতে আছে। আলহী অতিথি গৈ সকামৰ ঘৰখন উদং উদং লাগিছে, গতিকে তেওঁ আজি ইয়াতেই থাকিব। সকলোকে মাত লগাই তেওঁ শুবলৈ গ'ল। মনটো তেওঁৰ বৰ সন্তোষিত। ইয়াত ডাল পাত আৰু শিপা কটাৰ শব্দ নাই, বৰ শান্তি ইয়াত। পাছদিনা 6 বাজি গ'লতো দুৱৰা নুঠা দেখি অপুৱে তেওঁক জগালেগৈ। 4-5 বাৰ মতাৰ পাছতো সত্যসাধন দুৱৰাই সঁহাৰি নিদিলে। আঁঠুৱা দাঙি অপুৱে তেওঁৰ গাত হাত দিলে। চেঁচা, নিথৰ। এটা চিৎকাৰ কৰি
সি ককায়েকৰ বুকুত আচাৰ খাই পৰিল। বন্ধ দুচকুৰে বুকুত হাত থৈ পৰম শান্তিৰে চিৰনিদ্ৰাত শুই থকা সত্য সাধন দৌৰাই তেতিয়া হয়তো ভিতৰে বাহিৰে এজন শালপ্ৰাংশু সাহসী মানুহৰ পুনৰ জন্মৰ একান্ত কামনাৰে বহুত দূৰৰ ক'ৰবাত চকু মেলিছে। ইয়াত এতিয়া এজন বনচাই বামন মানুহৰ জীৱনৰ সমস্ত ভয়ৰ গল্পৰ সমাপ্তি ঘটিছে।